হেল্ল' এভৰিৱান MK মোবাইল চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দশম শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰৰ বাবে বিশেষকৈ যিবোৰে 2025ত ফাইনেল ইয়াৰ এক্সাম দিব সেইসকলৰ বাবে মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাবা। আজি আমাৰ এই ভিডিঅ'টোৰ মুখ্য উদ্দেশ্য হ'ব যে আমি জেনেৰেল সায়েন্সৰ 30 মাৰ্ক নিশ্চিতকৰণ কৰা। কিদৰে আমি 30 মাৰ্কস নিশ্চিতকৰণ কৰিম সেইটোৱে হ'ব আমাৰ আজিৰ ভিডিঅ'ৰ মুখ্য উদ্দেশ্য। এতিয়া তোমালোকে ভাবি আছা নিশ্চয় যে 30 মাৰ্ক আমাৰ নিশ্চিত কেনেকৈ হ'ব। তোমালোকে এইটো চোৱা। ইয়াতে মই কি লিখিছোঁ যে দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান আৰু লিখিছোঁ মই ইয়াতে যে কেমিষ্ট্ৰি সেকশন। আমি সকলোৱে জানো যে আমাৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়টোত তিনিটা আমাৰ বিষয়বস্তু উল্লেখ থাকে। সেইটো হ'ল আমাৰ জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান, অৰ্থাৎ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়ো। আৰু এই কেমিষ্ট্ৰি সেকশনৰ আমাৰ 5টা চেপ্টাৰ আছে। প্ৰথমটো হ'ল আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ, দ্বিতীয়টো হ'ল আমাৰ এচিড, ক্ষাৰক আৰু লৱণ, তৃতীয়টো হ'ল আমাৰ ধাতু আৰু অধাতু, 4 নম্বৰটো হ'ল আমাৰ কাৰ্বন আৰু তাৰ যৌগ, আৰু 5 নম্বৰটো হ'ল আমাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। আমি সকলোৱে জানো যে আমাৰ HSLC এক্সামত 90 মাৰ্কৰ কোৱেশ্চন হ'ব আৰু এপ্ৰক্সিমেটলি প্ৰতিটো সেকশনৰ পৰা ফিজিক্স, কেমিষ্ট্ৰি, বায়ো প্ৰতিটো সেকশনৰ পৰা 30 মাৰ্কসকে আহে। ঠিক সেইকাৰণে মই কৈছোঁ যে আজিৰ আমাৰ টাৰ্গেট হ'ল 30 মাৰ্কস। 30 মাৰ্কস টাৰ্গেট মানে কি, আমাৰ যে এই যে 5টা চেপ্টাৰ যে আছে এই 5টা চেপ্টাৰৰ পৰা আমি 30 মাৰ্ক কেনেকৈ পাম সেইটো হ'ল আমাৰ ভিডিঅ'ৰ আজিৰ মুখ্য উদ্দেশ্য। ভিডিঅ'টোত মই এই 5টা চেপ্টাৰৰ 30ৰ পৰা 32টা মান কোৱেশ্চন আলোচনা কৰিম। ইয়াৰ পৰা তোমালোকে পৰীক্ষাত বহুতখিনি কমন পাবা। কোৱেশ্চনবোৰৰ লগতে কোৱেশ্চনৰ এনসাৰবিলাকো মই আলোচনা কৰিম। গতিকে এনসাৰবোৰৰ কাৰণে তোমালোকে কৰবাত বিচাৰি ফুৰিব নালাগে, স্ক্ৰীনশ্বট মাৰি ল'লে তাৰ পৰা তোমালোকে পঢ়িব পাৰিবা। প্ৰথমটো কোৱেশ্চন হ'ল যে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই বিক্ৰিয়াৰ সমীকৰণ লিখা। এনসাৰটো দিছোঁ মই, চোৱা তোমালোকে। সংযোজন বিক্ৰিয়াত কি হয়, আমাৰ দুটা বা ততোধিক পদাৰ্থ, মৌল বা যৌগ মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিযোজন বিক্ৰিয়াত কি হয়, এটা ৰাসায়নিক পদাৰ্থৰ পৰা যৌগ বা মৌল বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন। সেইবাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়। তোমালোকে মনত ৰাখিবা যে আমাৰ যিটো বিযোজন বিক্ৰিয়া আছে সেইটোত সদায় কি হ'ব, এটা পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ হ'ব। কিন্তু সংযোজন বিক্ৰিয়াত কি হয়, তাৰ বিপৰীতটোহে হয়, মানে দুটা বা তিনিটা পদাৰ্থ লগ লাগি এটা পদাৰ্থ হ'ব। সেইবাবে আমি সংযোজন বিক্ৰিয়াক বিযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কওঁ। ইয়াতে চোৱা উদাহৰণ দিয়া হৈছে। প্ৰথমটো আমাৰ সংযোজন বিক্ৰিয়া, হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি পানী হৈছে। ইয়াতে হাইড্ৰোজেন আৰু অক্সিজেন দুটা বেলেগ বেলেগ পদাৰ্থ লগ লাগি কেৱল এটা পদাৰ্থ হৈছে, সেইটো হ'ল আমাৰ পানী। বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া হৈছে। ইয়াতে চোৱা কেলছিয়াম কাৰ্বনেট, ই বিযোজিত হৈ কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে। এটা পদাৰ্থৰ পৰা দুটা বা ততোধিক পদাৰ্থ উৎপন্ন হৈছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কৈছে যে এখন চীনামাটিৰ থালত 2 গ্ৰাম চিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰখা। এইটো চিত্ৰ চোৱা তোমালোকে। এটা চীনামাটিৰ থাল, ইয়াক ইংলিছত কয় চাইনা ডিষ্ট, ইয়াত চিলভাৰ ক্লৰাইড লোৱা হৈছে, তাৰপিছত ইয়াক সূৰ্যৰ পোহৰত ৰখা হৈছে। কুৱেশ্যনত কৈছে, কুৱেশ্যন নম্বৰ 8, কিছু সময় পিছত চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব? কিছু সময় পিছত দেখা যাব যে কি চিলভাৰ ক্লৰাইডৰ যিটো ৰং, সেই ৰংটো আমাৰ মটিয়া বৰণৰ হৈছে। কিয়নো, কাৰণ যেতিয়া আমি চিলভাৰ ক্লৰাইডৰ সূৰ্যৰ পোহৰত থৈ দিম, চিলভাৰ ক্লৰাইডে বিযোজিত হৈ চিলভাৰ আৰু ক্লৰিন গেছ উৎপন্ন কৰে। সেইবাবে আমাৰ চিলভাৰ ক্লৰাইডৰ বৰণটো কি হৈ যাব, মটিয়া বৰণৰ হ'ব। কুৱেশ্যন নম্বৰ বি কৈছে আমাক যে কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? যিহেতু বিক্ৰিয়াটোত আমাৰ চিলভাৰ ক্লৰাইড এটা বিক্ৰিয়ক পদাৰ্থ, ইয়াৰ পৰা চিলভাৰ আৰু ক্লৰিন দুটা বেলেগ বেলেগ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। তো আমি জানো এটা বিক্ৰিয়কৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে তাক আমি বিযোজন বিক্ৰিয়া বুলি কওঁ। গতিকে প্ৰদত্ত বিক্ৰিয়াটো কি হ'ব, এটা বিযোজন বিক্ৰিয়া হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ চি কৈছে যে ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা। তো ইয়াতে লিখি দিয়া হৈছে ৰাসায়নিক বিক্ৰিয়াটো। চিলভাৰ ক্লৰাইড আমাৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত বিযোজিত হৈ ধাতৱ চিলভাৰ আৰু ক্লৰিন গেছ উৎপন্ন কৰিছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কৈছে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। প্ৰথমটো কৈছে বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়াৰ ফলত এলুমিনিয়াম ক্লৰাইড উৎপন্ন হয় আৰু বেৰিয়াম ছালফেট অৰ্ধক্ষিপ্ত হয়।
ইয়াতে চোৱা এইটো আমাৰ বেৰিয়াম ক্লৰাইড এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰাৰ ফলত আমাৰ এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন হৈছে যেহেতু ইয়াত অৰ্ধক্ষেপ বুলি কৈছে সেইকাৰণে ইয়াত কাট চিনটো এনেদৰে তলফালে দিয়া হৈছে এটোৱে বুজাব কি যে ইয়াত বেৰিয়াম সালফেট তলত জমা হৈছে বি নম্বৰটো দিয়া আছে আমাৰ যে জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু ধাতব কপাৰ উৎপন্ন কৰে ঠিক আছে তো জিংক আমাৰ কি এটো আমাৰ জিংক আৰু এটো কপাৰ সালফেট আমি সকলোৱে জানো যে কপাৰ ধাতুৰ সক্ৰিয়তা জিংকতকৈ কম সেইবাবে আমাৰ জিংকে কি কৰিব কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব আৰু মুক্ত কপাৰৰ সৃষ্টি কৰিব আৰু লগতে জিংক সালফেট উৎপন্ন কৰিব এই বিক্ৰিয়াটোক আমি প্ৰতিস্থাপন বিক্ৰিয়া বুলিও কওঁ তোমালোকে চাই লবা প্ৰতিস্থাপন বিক্ৰিয়াটো যে প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে ইয়াৰ এটা উদাহৰণ দিয়া এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত সি নম্বৰ দিয়া আছে আমাক যে হাইড্ৰোজেন সালফাইড বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় ঠিক আছে হাইড্ৰোজেন সালফাইড মানে আমাৰ H2S গ্যাস এই বায়ুত দাহিত হৈ সালফাৰ ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে কোৱেশ্চন নম্বৰ 4 কৈছে যে এটা বিকাৰত 2 গ্ৰাম ক্যালসিয়াম অক্সাইড লোৱা বিকাৰটোত লাহে লাহে পানী যোগ কৰা তলত দিয়াবোৰৰ উত্তৰ কৰা ঠিক আছে আমাক এটা পৰ্যবেক্ষণৰ নিচিনা কোৱেশ্চন দিছে তোমালোকে মনত ৰাখিবা যে ক্যালসিয়াম অক্সাইডত যদি আমি পানী দিও ঠিক আছে তো ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু যেহেতু বিক্ৰিয়াটো তাপবৰ্জী বিক্ৰিয়া গতিকে এই বিক্ৰিয়াটোত প্ৰচুৰ তাপ শক্তি উৎপন্ন হ'ব যেহেতু ইয়াত কৈছে উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব তো আমি ক'ব পাৰো যে যেহেতু বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া গতিকে বিক্ৰিয়াটোত তাপ শক্তি উৎপন্ন হ'ব কোৱেশ্চন নম্বৰ বি দিছে যে ওপৰৰ কথাখিনিত এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা এই যেটো আমি কলো অলপ আগতে যে ক্যালসিয়াম অক্সাইড যদি আমি পানীৰ লগত যুক্ত কৰো তেনেহলে কি হ'ব হেতু সমীকৰণ লিখিব লাগে অক্সাইডৰ আন এটা নাম কুইক লাইম তোমালোকে মনত ৰাখিবা ক্যালসিয়াম অক্সাইডত যেতিয়া আমি পানী দিম কি হ'ব তেতিয়া আমাৰ স্লেক লাইম উৎপন্ন হ'ব বা ইয়াক আমি এছামিছত হিটিলিত চন বুলি কওঁ ঠিক আছে ক্যালসিয়াম হাইড্ৰক্সাইড আৰু লগতে কি হ'ব আমাৰ তাপ শক্তি উৎপন্ন হ'ব কোৱেশ্চন নম্বৰ 5 দিছে আমাক যে তলৰ বিক্ৰিয়া দুটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি লোৱা প্ৰথমটো বিক্ৰিয়া দিছে আমাক সোডিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি সোডিয়াম অক্সাইড উৎপন্ন কৰিছে এই বিক্ৰিয়াটোত আমাৰ যেহেতু সোডিয়ামৰ লগত অক্সিজেন যোগ হৈ সোডিয়াম অক্সাইড উৎপন্ন হৈছে গতিকে সোডিয়াম আমাৰ কি হৈছে জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 2 কপাৰ অক্সাইড হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰিছে বিক্ৰিয়া কৰি কপাৰ আৰু পানী উৎপন্ন কৰিছে ঠিক আছে যেহেতু কপাৰ অক্সাইডৰ পৰা আমাৰ কপাৰ উৎপন্ন হৈছে অৰ্থাৎ কপাৰ অক্সাইডৰ পৰা আমাৰ অক্সিজেন আঁতৰি হৈছে গতিকে আমি ক'ব পাৰো যে কপাৰ আমাৰ কি হৈছে বিজাৰিত হৈছে হাইড্ৰোজেনৰ লগত আমাৰ অক্সিজেন যোগ হল সেইকাৰণে আমি ক'ব পাৰো যে হাইড্ৰোজেন জাৰিত হৈ পানী উৎপন্ন কৰিছে নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 6 কৈছে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া এনসাৰটো দিছো মই চোৱা তোমালোকে যে যি ৰাসায়নিক বিক্ৰিয়াত তাপ শক্তি উৎপন্ন হয় বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে যেনে এটা উদাহৰণ দিয়া হৈছে কি যে মিথেন যদি আমি অক্সিজেনৰ লগত বিক্ৰিয়া ঘটাও কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব পানী উৎপন্ন হ'ব আৰু তাৰ লগতে প্ৰচুৰ পৰিমাণৰ তাপ শক্তি উৎপন্ন হ'ব তাপগ্ৰাহী বিক্ৰিয়া কি যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়া কি বুলি কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় ক্যালসিয়াম কাৰ্বনেটক যদি আমি তাপ দিও তেনেহলে এই বিযোজিত হৈ ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 7 দিছে যে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় আমি সকলোৱে জানো যে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিলে বস্তুটোত মামৰ ধাৰাৰ পৰা ৰক্ষা পৰে আৰু বস্তুটো ক্ষয়প্ৰাপ্ত নহয় ফলত বস্তুটো বহুত দিনলৈ ভালে থাকে নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 কৈছে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশৰ পেকেটত ভৰোৱা হয় কিয় তেল আৰু চৰ্বি থকা খাদ্যবস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধ হয় নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ প্ৰতিজাৰক মানে কি যিয়ে জাৰণ প্ৰক্ৰিয়া ঘটোৱাত বাধা প্ৰদান কৰে হেহে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্যবস্তুখিনি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 9 দিয়া আছে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় গাখীৰত লেক্টিক এসিড থাকে আনহাতে টেঙা খাদ্যবস্তুটো এসিড থাকে সকলোবোৰ এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ লৱণ আৰু পানী উৎপন্ন কৰে পিতল আৰু তামৰ পাত্ৰৰ লগত এইবোৰ দ্ৰব্যৰ বিক্ৰিয়া ঘটে ফলত ইয়াৰ সোৱাদ বেয়া হয় গতিকে দৈ আৰু টেঙা খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত থোৱা নহয় নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 10 এসিড এটা লঘু কৰোতে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কিয় পানী এসিডত যোগ কৰাৰ ফলত যথেষ্ট তাপৰ উদ্ভৱ হয় যাৰ ফলত পানীৰ বাষ্পীভৱন ঘটে আৰু বিস্ফোৰণৰ সৃষ্টি হয় গতিকে এসিড লঘু কৰোতে পানী এসিডত যোগ কৰিবলৈ কোৱা নহয়
নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 11 দিয়া আছে যে তোমাৰ হাতত A আৰু B দুটা দ্ৰব্য আছে দ্ৰব্য A ৰ pH ৰ মান 6 আৰু দ্ৰব্য B ৰ pH ৰ মান 8 কোনটো দ্ৰব্যত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় দ্ৰব্য A ৰ pH ৰ মান 6 যেহেতু pH ৰ মান 7তকৈ কম গতিকে এই দ্ৰব্যটো আমাৰ কি হ'ব আম্লিক হ'ব আৰু দ্ৰব্য B ৰ pH ৰ মান 7তকৈ বেছি গতিকে B দ্ৰব্যটো আমাৰ ক্ষাৰকীয় হ'ব যেহেতু এই দ্ৰব্যটো আম্লিক গতিকে এই দ্ৰব্যৰ হাইড্ৰজেন আয়নৰ গাঢ়তা কি হ'ব আমাৰ বেছি হ'ব নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 কৈছে যৌগ CaO Cl2 ৰ সাধাৰণ নামটো কি যৌগ CaO Cl2 ৰ সাধাৰণ নামটো হ'ল আমাৰ ব্লিচিং পাউডাৰ তাৰপিছত কোৱেশ্চন নম্বৰ 13 হ'ল যে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম লিখা কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম হ'ল আমাৰ সোডিয়াম কাৰ্বনেট বা ইয়াক আমি ওয়াশিং সোডা বুলিও কওঁ তাৰপিছত হ'ল আমাৰ কোৱেশ্চন নম্বৰ 14 দিয়া আছে সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰব্য এটা উত্তপ্ত কৰিলে কি হয় বিক্ৰিয়াটো সমীকৰণটো লিখা তো তোমালোকে মনত ৰাখিবা সোডিয়াম হাইড্ৰজেন কাৰ্বনেট যদি আমি উত্তপ্ত কৰোঁ আমি সোডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ পাম নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 15 কৈছে প্ৰশমন বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া প্ৰশমন বিক্ৰিয়া হ'ল যে অম্ল আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় ইয়াকে আমি কি বুলি কওঁ প্ৰশমন বিক্ৰিয়া বুলি কওঁ উদাহৰণস্বৰূপে তোমালোকে চোৱা সোডিয়াম হাইড্ৰক্সাইড এটা আমাৰ ক্ষাৰ হয় আৰু হাইড্ৰক্লৰিক এসিড এটা অম্ল হয় এই দুটাৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে লৱণ উৎপন্ন হৈছে সোডিয়াম ক্লোৰাইড আৰু পানী নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 16 কৈছে যে সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় এনসাৰটো দিয়া আছে চোৱা তোমালোকে সোডিয়াম ধাতু অতি সক্ৰিয় ধাতু এই বায়ুত মুক্তভাৱে থাকিলে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে আৰু বায়ুৰ সংস্পৰ্শত জ্বলি উঠে সেইবাবে সোডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় যাতে ই বায়ুৰ সংস্পৰ্শ নাপায় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 17 কৈছে তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা প্ৰথমটো বিক্ৰিয়া দিয়া আছে আমাক যে উত্তপ্ত জলীয় বাষ্পৰ লগত আয়ৰণৰ বিক্ৰিয়া তো তোমালোকে মনত ৰাখিবা উত্তপ্ত জলীয় বাষ্প মানে পানীৰ গেছীয় অৱস্থা ইয়াৰ লগত যদি আমি আয়ৰণৰ বিক্ৰিয়া ঘটাওঁ তেনেহ'লে আমি আয়ৰন অক্সাইড Fe3O4 পাম আৰু লগতে হাইড্ৰজেন গেছ পাম দ্বিতীয়টো বিক্ৰিয়া দিয়া আছে আমাৰ পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া পানীৰ লগত যেতিয়া কেলছিয়ামে বিক্ৰিয়া কৰে আমাৰ কেলছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় নেক্সট আমাৰ কোৱেশ্চন হ'ল কোৱেশ্চন নম্বৰ 18 কৈছে লোত মামৰ ধাৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা লোত মামৰ ধাৰা ৰোধ কৰিবলৈ আমি ধাতুৰ ওপৰত জিংকৰ প্ৰলেপ দিব পাৰোঁ ঠিক আছে ধাতুৰ ওপৰত জিংকৰ প্ৰলেপ দিলে আমাৰ মামৰ নধৰে আৰু দ্বিতীয়টো উপায় হ'ল যে যেতিয়া আমি লো টুকুৰা আমি সিৰিজ পেপাৰেৰে পৰিষ্কাৰ কৰি তাৰ ওপৰত ৰং দিম তেতিয়াও আমি মামৰ ধাৰা প্ৰতিৰোধ কৰিব পাৰোঁ কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 19 কৈছে কাৰণ দৰ্শোৱা এই নম্বৰটো দিয়া আছে আমাক যে গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গোল্ড সিলভাৰ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ কি এনসাৰটো দিয়া আছে চোৱা তোমালোকে প্লেটিনাম গোল্ড সিলভাৰ এইবোৰ হ'ল অতি নিষ্ক্ৰিয় ধাতু তদুপৰি ইয়াৰ ওপৰত কোনো প্ৰলেপ নপৰে বা ইহঁতৰ সহজে ক্ষয়ীভৱন নঘটে ফলত ইহঁতৰ উজ্জ্বলতা সহজে হ্ৰাস নহয় তদুপৰি এই ধাতুবোৰৰ চিকমিকনি গুণ থাকে ইহঁত কঠিন ঘাত সহনীয় আৰু নমনীয় আদি এই ভৌতিক ধৰ্মবোৰৰ বাবে ইহঁতক গহনা পাতি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ বি দিয়া আছে যে এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কাৰণ কি এনসাৰটো দিয়া আছে চোৱা তোমালোকে যে এলুমিনিয়ামে আন ধাতুৰ লগত সংকৰ ধাতু উৎপন্ন কৰে এলুমিনিয়াম সংকৰ ধাতু উচ্চ উষ্ণতাত পানীৰ লগত বিক্ৰিয়া নকৰে আৰু ইয়াক পৰিষ্কাৰকৈ ধুই ল'ব পাৰি গতিকে ই সক্ৰিয় যদিও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 20 কৈছে তোমাক এটা হাতুৰে এটা বেটাৰী আৰু অলপ তার আৰু এটা সুইচ দিয়া হ'ল এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা আৰু কোৱেশ্চন নম্বৰ বি দিয়া আছে ধাতু অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা এই নম্বৰৰ এনসাৰটো দিয়া হৈছে যে ধাতুক হাতুৰিৰে কোবালে মিহি পাত প্ৰস্তুত হয় আনহাতে অধাতুক কোবালে গুৰি হয় এটা বৈদ্যুতিক বৰ্তনী ধাতুৰ তাৰেৰে তৈয়াৰ কৰা হ'ল যদি বৰ্তনীত সুইচ অন কৰাৰ লগে লগে বিদ্যুৎ প্ৰবাহ চালিত হয় তেন্তে বস্তুটো ধাতু হ'ব আৰু যদি বিদ্যুৎ প্ৰবাহ চালিত নহয় তেন্তে অধাতু হ'ব বি নম্বৰটো এনসাৰ দিয়া হৈছে যে হাতুৰিৰ দ্বাৰা আঘাত কৰা পদ্ধতিৰে ধাতু আৰু অধাতুৰ পাৰ্থক্য ধৰিব পাৰি কিন্তু গ্ৰেফাইট এটা সুকীয়া অধাতু যেটো বিদ্যুৎ পৰিবাহী অৰ্থাৎ কিছু ক্ষেত্ৰত হাতুৰিৰে কোবাই ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 21 কৈছে উভধৰ্মী অক্সাইড কাক বোলে দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া
উভধৰ্মী অক্সাইড কি যে যিবিলাক অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে সেইবোৰ অক্সাইডক আমি কি বুলি কওঁ উভধৰ্মী অক্সাইড বুলি কওঁ যেনে জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড এই দুটা অক্সাইড আমাৰ উভধৰ্মী অক্সাইড নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 22 কোৱেশ্চন নম্বৰ 22 কৈছে দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰে আৰু যিয়ে নকৰে আইৰণ ধাতু আৰু মেগনেছিয়াম ধাতু হাইড্ৰজেন অপসাৰণ কৰিব পাৰে কাৰণ ইহঁতৰ সক্ৰিয়তা হাইড্ৰজেনতকৈ বেছি কিন্তু কপাৰ আৰু সিলভাৰে হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে কাৰণ এই ধাতু দুটাৰ সক্ৰিয়তা আমাৰ হাইড্ৰজেনতকৈ কম নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 23 কোৱেশ্চন নম্বৰ 23 কৈছে আয়নীয় যৌগৰ গলনাঙ্ক কিয় বেছি আয়নীয় যৌগৰ আন্তঃ আয়নীয় স্থিতি বৈদ্যুতিক আকৰ্ষণ বল বহুত বেছি ইয়াৰ ফলত প্ৰবল শক্তি সম্পন্ন আয়নীয় বান্ধনী সৃষ্টি হয় এই বান্ধনী ভাঙিবলৈ যথেষ্ট তাপ শক্তিৰ প্ৰয়োজন গতিকে এনে যৌগৰ গলনাঙ্ক আৰু উতলাঙ্ক বেছি হয় নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 24 কোৱেশ্চন নম্বৰ 24 কৈছে আইৰণ সালফেটৰ দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা সংঘটিত হোৱা বিক্ৰিয়াটো লিখা আইৰণ সালফেটৰ দ্ৰৱত যদি আমি জিংক ধাতু দিওঁ জিংকৰ সক্ৰিয়তা আইৰণতকৈ বেছি গতিকে জিংক ধাতুটোৱে আইৰণ সালফেটৰ পৰা আইৰণক অপসাৰিত কৰিব আৰু জিংক সালফেট লৱণ উৎপন্ন কৰিব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 25 কৈছে হাইড্ৰজেনেশ্যন মানে কি ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা নিকেল বা পেলাডিয়াম অনুঘটকৰ উপস্থিতিত এটা অসংপৃক্ত যৌগৰ লগত হাইড্ৰজেন যুক্ত হৈ সংপৃক্ত যৌগ উৎপন্ন হোৱাকে হাইড্ৰজেনেশ্যন বোলে ইয়াৰ ঔদ্যোগিক প্ৰয়োগটো হ'ল কি যে নিকেল পেলাডিয়াম অনুঘটকৰ উপস্থিতিত কোনো অসংপৃক্ত যৌগত হাইড্ৰজেন যুক্ত হয় এই প্ৰক্ৰিয়াটো বনস্পতি ঘি উৎপন্ন কৰাৰ ক্ষেত্ৰত উদ্যোগবোৰত ব্যৱহাৰ কৰা হয় তোমালোকে চিধা কথাত লিখিব পাৰা যে হাইড্ৰজেনেশ্যন বিক্ৰিয়াটো আমি যে বনস্পতি ঘি উৎপন্ন কৰোঁ সেই বনস্পতি ঘি উৎপন্ন কৰাৰ কাৰণে ইণ্ডাষ্ট্ৰি অৰ্থাৎ উদ্যোগবোৰত ইয়াক ব্যৱহাৰ কৰা হয় ইয়াতে এটা উদাহৰণ দিয়া আছে চোৱা তোমালোকে ইয়াত ইথিন এটা আমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বন ইয়াৰ লগত যদি আমি হাইড্ৰজেন যোগ কৰোঁ পেলাডিয়াম অনুঘটকৰ উপস্থিতিত তেনেহ'লে আমাৰ ইথিনটো ইথেনলৈ ৰূপান্তৰিত হয় অৰ্থাৎ অসংপৃক্ত হাইড্ৰকাৰ্বনটো আমাৰ সংপৃক্ত হাইড্ৰকাৰ্বনলৈ ৰূপান্তৰিত হয় এইটোকে আমি কি বুলি কওঁ হাইড্ৰজেনেশ্যন বিক্ৰিয়া বুলি কওঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 26 কোৱেশ্চন নম্বৰ 26 হৈছে যে ইথানলক ইথানিক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া ইথানিক এচিডলৈ ৰূপান্তৰ কৰাটো এটা জাৰণ বিক্ৰিয়া কিয়নো অক্সিজেনে ইথানলৰ লগত বিক্ৰিয়া কৰি ইথানিক এচিড গঠন কৰে ইয়াত বিক্ৰিয়াটো দিয়া হৈছে চাবা তোমালোকে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 27 কোৱেশ্চন নম্বৰ 27 কৈছে জাৰক দ্ৰব্য কি উদাহৰণ দিয়া এনসাৰটো দিয়া আছে ইয়াতে চোৱা যি দ্ৰব্যই বিক্ৰিয়াত অক্সিজেন প্ৰদান কৰে সেইবোৰ দ্ৰব্যক জাৰক দ্ৰব্য বোলে যেনে ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেট ইয়াৰ সংকেত হ'ল KMnO4 আৰু পটাছিয়াম ডাইক্ৰমেট K2Cr2O7 এই দুবিধ হ'ল কি আমাৰ জাৰক পদাৰ্থ নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 28 কোৱেশ্চন নম্বৰ 28 দিয়া আছে যে তলত দিয়া যৌগবোৰৰ IUPAC নামটো লিখা প্ৰথম যেটো যৌগ দিয়া আছে হেটো হ'ল আমাৰ কি ব্ৰমো ইথেন ঠিক আছে মই ইয়াতে লিখা নাই কিবাকে এটো মিস্টেক হৈ গল তোমালোকে নামটো লিখি লবা প্ৰথমটোৰ নাম হ'ল আমাৰ কি ব্ৰমো ইথেন ঠিক আছে দ্বিতীয়টোৰ নাম হ'ল আমাৰ কি মিথানেল ঠিক আছে আৰু তৃতীয়টোৰ নাম হ'ল আমাৰ কি হেক্সাইন মনত থাকিবনে প্ৰথমটোৰ নাম হ'ল আমাৰ ব্ৰমো ইথেন দ্বিতীয়টোৰ নাম হ'ল আমাৰ মিথানেল আৰু তৃতীয়টোৰ নাম হ'ল আমাৰ কি হেক্সাইন এই 28 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এই তিনিটা পঢ়িবই লাগিব এই তিনিটাৰ পৰা যিকোনো এটা পৰীক্ষাত আহিব কিন্তু নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 29 কোৱেশ্চন নম্বৰ 29 কৈছে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে সম্ভ্ৰান্ত গেছবোৰৰ বহিতম কক্ষত 8টা ইলেক্ট্ৰন থাকে গতিকে ৰাসায়নিকভাৱে এই মৌলবোৰ কি হয় প্ৰায় নিষ্ক্ৰিয় হয় সেইভাৱে ইহঁতক এটা সুকীয়া বৰ্গত বেলেগকৈ ৰখা হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 দিয়া আছে যে পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল দিয়া আছে ঠিক আছে মৌল তিনিটা কি কি A B আৰু C আৰু সিহঁতৰ স্থানসমূহ তলত দিয়া ধৰণৰ বৰ্গ 16ত আমাৰ B থাকে আৰু বৰ্গ 17ত ওপৰত আমাৰ A থাকে আৰু তলত C থাকে এই নম্বৰ কোৱেশ্চন কৈছে মৌল A ধাতু নে অধাতু যেহেতু এই মৌলটো আমাৰ বৰ্গ নম্বৰ 17ত আছে গতিকে ই এটা অধাতু হ'ব কোৱেশ্চন নম্বৰ B কৈছে C মৌলটো A তকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় C মৌলটো সদায় কি হ'ব A তকৈ কম সক্ৰিয় হ'ব তোমালোকে মনত ৰাখিবা বৰ্গ নম্বৰ 17ত যিবোৰ মৌল আছে ইহঁতৰ যদি বৰ্গ এটা আমি ওপৰৰ পৰা তললৈ যাওঁ মৌলবোৰৰ সক্ৰিয়তা সদায় কি হয় কম হৈ যায় যেহেতু C মৌলটো আমাৰ A তকৈ তলত আছে গতিকে C মৌলটোৰ সক্ৰিয়তা A তকৈ কম হ'ব কোৱেশ্চন নম্বৰ C দিয়া আছে C মৌলটো আকাৰত B তকৈ ডাঙৰ নে সৰু ঠিক আছে এটো হল আমাৰ C মৌল এটো হল আমাৰ B মৌল তো আমি জানো পৰ্যাবৃত্ত তালিকাত যদি বৰ্গ এটা বাফলাৰ পৰা সোফালে যাওঁ তেনেহলে সিহঁতৰ আকাৰ কি হয় সদায়
সৰু হৈ গৈ থাকে যিহেতু আমাৰ চি মৌলটো বিৰ ৰাইট ছাইডত আছে গতিকে চি মৌলটোৰ আকাৰ কি হ'ব সৰু হ'ব কাৰণ ই পৰ্যায়বৃত্ত তালিকাৰ বাওঁফালে আছে নেক্সট কুৱেশ্যন নম্বৰ ডি দিয়া আছে মৌল এ কেনেধৰণৰ আয়ন কেটায়ন নে এনায়ন গঠন কৰিব যিহেতু মৌল এটো আমাৰ 17 বৰ্গত আছে আৰু আমি জানো 17 বৰ্গত থকা মৌলবোৰৰ যোজক কক্ষত 7টা ইলেক্ট্ৰন থাকে গতিকে ই সদায় এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব খুজিব অৰ্থাৎ ইহঁতৰ যোজ্যতা হ'ব -1 অৰ্থাৎ ই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব সেইবাবে আমি ক'ব পাৰোঁ যে এই মৌলটো কি এটা এনায়ন গঠন কৰিব নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 31 কুৱেশ্যন নম্বৰ 31 কৈছে যে গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল যিকোনো দুটা তোমালোকে মনত ৰাখিবা মেণ্ডেলিভে তেওঁৰ পৰ্যায়বৃত্ত তালিকাত গেলিয়ামৰ উপৰিও খালী স্থান ৰখা মৌল দুটা হ'ল স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 32 এইটো আমাৰ লাষ্ট কুৱেশ্যন নম্বৰ 32 কৈছে মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা তোমাৰ এই বাছনিৰ ভিত্তি কি মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুওৱা দুটা মৌল হ'ল আমাৰ বেৰিলিয়াম ঠিক আছে আৰু আনটো হ'ল আমাৰ কেলছিয়াম এই মৌল দুটা মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব কাৰণ কি মেগনেছিয়াম আমাৰ পৰ্যায়বৃত্ত তালিকাৰ দ্বিতীয় বৰ্গত থাকে মেগনেছিয়ামৰ যোজ্যতা কক্ষত দুটা ইলেক্ট্ৰন থাকে ঠিক সেইদৰে যিহেতু আমাৰ বেৰিলিয়াম আৰু কেলছিয়াম বৰ্গ নম্বৰ 2 থাকিব গতিকে ইহঁতৰ যোজক কক্ষত দুটা ইলেক্ট্ৰন থাকিব সেইবাবে ইহঁতৰ ৰাসায়নিক ধৰ্ম কাৰ লগত মিলে মেগনেছিয়ামৰ লগত মিলি যায় আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগিছে তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগত শ্বেয়াৰ কৰিবা থেংক ইউ সকলোকে